শ্ৰদ্ধাৰ বন্ধুসকল, সাম্প্ৰতিক সময়ত আমি গোটেই ভাৰতবৰ্ষত যদি চাব যাওঁ, গোটেই ভাৰতবৰ্ষত কিবা নহয় কিবা এটা হিংসা আৰু ঘৃণাৰ ৰাজনীতি চলা যেন পৰিলক্ষিত হৈছে। কেতিয়াবা মন্দিৰ আৰু মছজিদৰ নামত, কেতিয়াবা হিন্দু মুছলমানৰ নামত, এতিয়া আকৌ আমাৰ অসমত মিয়া আৰু খিলঞ্জীয়াৰ নামত চলিছে বিভিন্ন ধৰণৰ ঘৃণা, বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি। এই ঘৃণা, হিংসা আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ মাজতো এগৰাকী ব্যক্তিয়ে সম্প্ৰীতিৰ এক বিৰল নিদৰ্শন দাঙি ধৰিছে আমাৰ কোকৰাঝাৰ জিলাত। আপোনালোকে আজিৰ এই ভিডিঅ'খনত এগৰাকী ব্যক্তিক মূৰত ইছলামিক টুপি, মুখত দাড়ি আৰু গাত পাঞ্জাবী পঢ়ি থকা দেখিছে। এই ব্যক্তিগৰাকী হৈছে কোকৰাঝাৰ চহৰৰ একেবাৰে নিকটৱৰ্তী জয়পুৰ গাঁৱৰ বাসিন্দা তথা জয়পুৰ এমি মাদ্ৰাছাৰ প্ৰধান শিক্ষক জহিৰুল ইছলাম ওৰফে জহৰ মাষ্টাৰ চাহাব। তেখেতে এই ঘৃণা আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ মাজতো এখন পবিত্ৰ মন্দিৰত যোৱাৰ পথৰ বাবে নিজৰ ভূমি দান কৰিছে। জয়পুৰ গাঁৱৰ গাতে লাগি থকা আন এখন গাঁও হৈছে দক্ষিণ নাৰাবাৰী। এই দক্ষিণ নাৰাবাৰী গাঁওখনতে আছে এখন পবিত্ৰ বুঢ়াবুঢ়ী নামে মন্দিৰ। এই পবিত্ৰ মন্দিৰখনত যোৱাৰ পথৰ বাবে 183 ফুট দীঘল আৰু 3 ফুট বহলকৈ নিজৰ ভূমি দান কৰে এইগৰাকী ব্যক্তিয়ে। লগতে আন এগৰাকী ব্যক্তি সবুজ গয়াৰী, তেখেতেও সমানে দীঘল আৰু 2 ফুট বহলকৈ ভূমি দান কৰে। আজি সেই ভূমিৰ দলিল গাঁৱৰ গাঁওবুঢ়াৰ হাতত অৰ্পণ কৰে। এই সাম্প্ৰদায়িক পৰিৱেশৰ মাজত এনে মহান কাৰ্যই সকলোলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে আৰু সকলোৱে তেওঁলোকক ভূয়সী প্ৰশংসাও কৰিছে। শিক্ষক জহিৰুল ইছলামে কি ক'লে শুনো আহক। ৰাস্তাৰ বাবদ গোটেই জীৱন আপোনালোকৰ আপত্তি নাই? দক্ষিণ নাৰাবাৰী গাঁৱৰ যিবিলাক মন্দিৰত অহা যোৱাৰ কাৰণে আমাৰ সত্য পাত্ৰধাৰী মাটিৰ পৰা আমি 3 ফুট আৰু টোটেল 5 ফুট মাটি আমি অৰ্পণ কৰিলোঁ গাঁওবুঢ়াসকলক। ৰাস্তাৰ বাবদ গোটেই জীৱন চলি থাকিব, তাতে আপোনালোকৰ আপত্তি নাই? বা আমাৰ কোনো আপত্তি এটা ফটো হওক, গ্ৰুপ ফটো।